হেল্ল' এভৰিৱান, সকলোলৈকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ। আজি জন্মাষ্টমী উপলক্ষে আইজলতে থকা আছাম ৰাইফলছ কেম্পাছৰ ভিতৰত থকা এভাগ মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। এয়া চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আজি বহুত ধুনীয়াকৈ সজাইছে মন্দিৰভাগ। এয়া শ্ৰীকৃষ্ণ ভগৱানক স্থাপন কৰা হৈছে ইয়াতে। বহুত ধুনীয়াকৈ সজাই পৰাই তেওঁলোকে ভগৱানক স্থাপন কৰিছে আৰু ইয়াতে অকণমান গুৰু কীৰ্তন হৈ আছিলে, সেইকাৰণে মই অকণমান ইয়াতে বহিলোঁ মন্দিৰৰ ভিতৰতে। আৰু এয়া বাহিৰলৈ আহি বাহিৰতো এভাগ শিৱ বাবাৰ মন্দিৰ দেখা পালোঁ আৰু ইয়াতো মই সেৱা জনালোঁ। মনটো বহুত ভাল লাগিলে। তাৰ ওচৰতে এভাগ হনুমান বাবাৰ মন্দিৰ আছিলে, ইয়াতো মই সেৱা জনালোঁ। বহুত বেছি ভাল লাগিলে মনটো, কিয়নো বহুত দিনৰ মূৰত মই অসমৰ পৰা আহি ইয়াতে এভাগ মন্দিৰ পালোঁ, দৰ্শন কৰিব পালোঁ। মনটো বহুত ভাল লাগিল। এনেও মন্দিৰলৈ আহিলে সাধাৰণতে আমাৰ মনবোৰ খুব বেছি পবিত্ৰ লাগে ন, বহুত পজিটিভ ফিল হয়, খুব ভাল লাগে। আৰু এয়া চাওক, এয়া তুলসী মাক বহুত দিনৰ মূৰত দেখা পাইছোঁ। ইয়াতে এভাগ সৰু গুৰুদ্বাৰ আছে, এয়া গুৰুদ্বাৰ ভাগ। আৰু মোক ইয়াতে অকণমান প্ৰসাদ দিলে, এয়া মই প্ৰসাদ ল'লোঁ আৰু অকণমান এনেই দুখনমান ফটো উঠি পেলাই মই ঘৰলৈ আহিলোঁ। বাই বাই।